স্মাৰ্ট আৰক্ষী গিজগিজাই থকা মহানগৰীৰ মালিগাঁৱত স্প্ৰে গেঙৰ সন্ত্ৰাস গেংটোৱে মুহূৰ্তৰ ভিতৰতে লুটি লৈ গ'ল বহু টকাৰ সা সম্পত্তি মালিগাঁৱৰ কলেজ ৰোড আমেৰিকান কলনীত সংঘটিত হৈছে এই নামফুট নাচৰুত ঘটনা বানৰ বিভীষিকাময় পৰিস্থিতিৰ ৰুমান লৈ পথচাৰীৰ পৰা এতিয়া গৃহস্থক টাৰ্গেট কৰি লৈছে স্প্ৰে গেঙে মহানগৰীত স্প্ৰে গেঙৰ ঘটনা কোনো নতুন ঘটনা নহয় ইয়াৰ পূৰ্বেও মহানগৰীত বিভিন্ন সময়ত যুৱতী মহিলাসকলক টাৰ্গেট কৰি স্প্ৰে গেঙে চলাইছিল সন্ত্ৰাস আৰু এইবাৰ তেনেকৈ এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ মালিগাঁৱৰ কলেজ গেট ৰোডত যোৱা নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা শুই থকা অৱস্থাতেই স্প্ৰে মাৰি এটা পৰিয়ালৰ লোকসকলৰ বিহুজ কৰি লুটি লৈ গ'ল লক্ষাধিক টকা ইয়াৰ লগতে আন সম্পত্তিসমূহৰ লগতে অত্যাৱশ্যকীয় লাগতিয়াল নথিপত্ৰসমূহো চুৰ কৰি লৈ যায় স্প্ৰে গেঙে ভুক্তভোগী মহিলাগৰাকীৰ নাম মাম্পি আইন বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এক গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে ৰাতি 3:30 বজাত মই তো নাইট ডিউটি কৰি থাকো তাৰ নাইট ডিউটিৰ পৰা মোৰ ফোন আহিছে ৰাতি 3:30 বজাত মোৰ হাজবেণ্ড আছিল ঘৰত ছোৱালী টুকুনি মাৰি আছিল দেউতা আছিল তাৰ পিছত ইহঁতক স্প্ৰে মাৰি কেনে শোকেছৰ ড্ৰয়াৰ খুলিছে শোকেছ খুলিছে শোকেছৰ পৰা পইচা লৈছে তাৰ পিছত মোবাইলটো বিছনাৰ ওপৰত উঠি কেনে মোবাইল লৈছে চাৰ্জাৰ খুলি লৈছে তাৰ পিছত তেখেতে কৰিবও নোৱাৰে তাৰ পিছত দৰ্জা কাটি কেনে মাৰ ঘৰত সোমাই কেনে যেতিয়া বিছনাত উঠিছে বস্তু ল'বৰ কাৰণে তেতিয়া মা গম পাইছে মা চিঞৰিছে তাৰ পিছত চোৰটো পলাই গৈছে 3:30 পৌনে 4টা বাজে কাক স্প্ৰে মাৰিছিলে মোৰ ছোৱালী আৰু দেউতা আছিল আৰু মোৰ হাজবেণ্ড আছিল কেনেকৈ সোমাইছে কেনেকৈ গম পালে স্প্ৰে মাৰিছে ইহঁতে বহুত হেৰি কৰিছে টুকুনি মাৰিছে উঠা নাই পিছত মোৰ মা যাই কেনে মাতিছে ইহঁতক এতিয়া কালিতো খালি ছোৱালীটো অলপ বহে টুকুনি মাৰে তাৰপিছত মোৰ হাজবেণ্ড বাহিৰৰ পৰা ঘূৰি তুৰি আহি কেনে বহে ঝিমাই থাকে পৰে মই কৈছোঁ আপুনি টুকুনি মাৰি থাকক মই আহি আছোঁ থানাৰ পৰা থানাত কালি আহিছিলোঁ কালিতো হোৱা নাই ছাৰ অহা নাই বৰষুণৰ কাৰণে এতিয়া আহিছোঁ নাই নাই বমি কৰা নাই তাৰপিছত দেউতা উঠি গৈছে দেউতা উঠি কেনে আৰু দেউতা 8টা বজাত আৰু টুকুনি মাৰিছে 11টা বজাত উঠিছে মোৰ মোবাইলটো আছিল 11,000 আৰু 2,000 টকা কেছ হেণ্ড কেছ লৈছে নাই মাৰ কাণতো ল'ব পৰা নাই মা টুকুনি মাৰি আছিল এই পিছফালে আমাৰ গেটৰ ৰাস্তা আছে নালাৰ এফালেদি সোমাইছিল জানাইছোঁ নাই যোৱা নাই এতিয়া ৰিপৰ্টটো দিম নিউজ ডেস্ক ৰাইজিং নৰ্থ ইষ্ট